নমস্কাৰ, মোৰ নাম শ্ৰী গীতাৰ্থী ভূঞা নেওগ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ ডিচিয়ালত। মোৰ একমাত্ৰ সন্তান তন্ময় নেওগ যোৱা 9 তাৰিখৰ পৰা এটা জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেন কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে। প্ৰথমতে ডিব্ৰুগড় আদিত্য নিউতে তাত প্ৰথমে কৈছিল যে তাৰ আশা প্ৰায় ক্ষীণ বুলি কোৱাত আমি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেন কেয়াৰলৈ লৈ আনিলোঁ উন্নত চিকিৎসাৰ বাবে। বৰ্তমান ইয়াত ডক্টৰে কৈছে যে তাৰ পেনক্ৰিয়াছটো প্ৰায় 40% ডেমেজ হৈ গৈছে। এতিয়া ইয়াক চিকিৎসাৰ কাৰণে প্ৰায় 3 মাহমান সময় লাগিব। তাৰ উপৰিও তাৰ চিকিৎসাৰ বাবদ প্ৰায় 50-60 লাখ টকাৰ খৰচ হ'ব। আমি আৰ্থিকভাৱে ইমান সবল নহয়, গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যদি অকণমান সহায় কৰে আমি উপকৃত, আমাৰ নিচিনা এটা পৰিয়ালে বহুত উপকৃত হ'ম আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজকো মোৰ ল'ৰাটো সুস্থ হৈ তোলাত অকণমান সহায় কৰিবলৈ মই অনুৰোধ কৰিলোঁ। এয়া এগৰাকী মাতৃৰ কাতৰ আহ্বান।